গ্ৰেজুৱেশ্যন পাছ কৰাৰ লগে লগে চাৰ্টিফিকেটখন হাত হোৱাৰ লগে লগে মাক বাপেকে ভাবি লয় যে ল'ৰাজনে কিবা এটা কৰিল ঘৰৰ পৰা টকা পইচা হিউ ল'ব বেয়া পায় মাক বাপেকো তাক নিদিয়ে কিন্তু গ্ৰেজুৱেট হোৱাৰ পিছত জীৱন সংগ্ৰাম আৰম্ভ হয় বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে ইণ্টাৰভিউৰ কাৰণে অসম গভৰ্ণমেণ্টে ফিজ ইমান নলয় কিন্তু টেট পৰীক্ষা দিবৰ কাৰণেও ফিজ দিব লাগে 300 টকা 600 টকা পৰীক্ষা হলত আহিব টকা দিব লাগে এইবাৰ আমাৰ চৰকাৰখনে এটা ডাঙৰ আঁচনি হাতত লৈছে যে এইবাৰৰ পৰা গ্ৰেজুৱেট পাছ কৰিলেই এবছৰৰ কাৰণে তেওঁক আমি জীৱনৰ বাবে প্ৰেৰণা দিম 2,500 টকা কৰি প্ৰত্যেক মাহত আমি আগবঢ়াই দিম আৰু লগতে যদি কোনোবা এজন ষ্টুডেণ্টে কয় যে মই দিল্লীত IAS পঢ়ি আছো বা মই মহাৰাষ্ট্ৰত পৰীক্ষা এটা দিব যাম যদি তেওঁলোকে কয় আমাক 2,500 টকা মাহত নালাগে একেলগে 25,000 টকা দিয়ক একেলগে আমি 25,000 টকা দিম মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি তাকো সমালোচনা কৰা হৈছে যে চৰকাৰে টকা বিলাইছে এইবাৰ আপোনালোকে প্ৰথমবাৰৰ ষ্টেটিষ্টিক্স পাব যে ফাৰ্ষ্ট ইয়াৰত পঢ়া এজনী ছোৱালীও কলেজৰ পৰা ড্ৰপ আউট কৰে সেকেন্ড ইয়াৰত যেতিয়া আমি নামভৰ্তি কৰিম প্ৰথমবাৰ অসমত এনেকুৱা হৈছে যে প্ৰথম বছৰ কলেজত নাম লগোৱাৰ পিছত এই যে 2,500 1250 টকাটো পাই আছে অহা যোৱা কৰিব পাৰিছে দেউতাক মাকৰ ছোৱালী খুব সংবেদনশীল অলপু যদি দেউতাকে কষ্ট পোৱা বুলি গম পায় ছোৱালীজনীয়ে সমগ্ৰ নিজে স্যাক্ৰিফাইস কৰি দিয়ে দেউতাকক একো নকৰে নাৰীৰ সংবেদনশীলতা ছোৱালীৰ সংবেদনশীলতা এজনী ছোৱালীয়ে যদি কৰবাত গম পায় যে মুখ পঢ়াবৰ কাৰণে দেউতাই কষ্ট পাইছে লাহে লাহে ছোৱালীজনীয়ে নিজে বহুতটা কিবা কিবি কথা উলিয়াই সাৰ বেয়া কলেজত ভাল নালাগে গৈ তাই নিজে পৰিবেশ এটা নিৰ্মাণ কৰে যাতে মই বিয়া হৈ ওলাই যাব পাৰো সেই কাৰণে এই নাৰী শক্তিক আমি মা বুলি কওঁ দিস ইজ দা ওয়ার্ড এই সংবেদনশীলতাক আমি সম্মান কৰো আৰু আজি নিযুত মইনা আঁচনিটোৰ কাৰণে এই বছৰ এগৰাকী ছোৱালীও ড্ৰপ আউট কৰা টকাৰ অসুবিধাৰ কাৰণে ছোৱালী ড্ৰপ হোৱাৰ এটা নাম মোক আনি দিও ক্লাস 11ৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰৰ দ্বিতীয় বছৰলৈকে লৈ যোৱাৰ লগে লগে ডিব্ৰুগড় ইউনিভাৰ্সিটি গুৱাহাটী ইউনিভাৰ্সিটি কলেজ বিলাকত ৰঙিয়া কলেজ সকলোতে আজিকালি পোষ্ট গ্ৰেজুৱেট সেলফ ফাইনেন্সিং স্কিমত এইবাৰ আমি সেই ছোৱালী কেইগৰাকীকো আমি এই নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত কৰিম আৰু কেতিয়াবা অখিল গগৈ ডাঙৰীয়াই নিজেও চাব লাগে যে 126 জন বিধায়কৰ ময়ে খালি অসমৰ বদনাম গাই থাকো বাকি কোনেওতো নাগায় মোৰ বদনাম গাওক অসমৰ বদনাম কিয় গায় আপুনি ছোৱালী বিলাকক গালি পাৰি দিলে যে তেওঁলোক ড্ৰপ আউট হৈছে অৰুণোদয় পুলি কয় অৰুণোদয় হিতাধিকাৰী গালি দিলে মোক গালি দিয়ক না মোৰ লৰাক গালি দিয়ক ছোৱালীক গালি দিয়ক এটা সেশন দি দিম আপোনাক মোক গালি দিয়ক অসমক গালি নিদিব আপোনাৰ যদি সাহস আছে এবাৰ অৰুণোদয় আচ্ছা বন্ধ কৰিছে আৰে আপুনি বুজিয়ে পালে নেকি আমি জিকি হাউসটো চলিবলৈ দিয়া ভালদৰে তাৰ মানে অলপ আগতে আপুনি সবে নিজৰ নিজৰ কথা ৰাখিব পাৰিব তাতো ভিডিও হয় অলপ আগতে এটা অখিল গগৈ ডাঙৰীয়াই কলে যে অৰুণোদয় বন্ধ কৰি দিয়ক ইলেকশন খেলত এই ভিডিওটো ভাইৰাল কৰিব লাগে আমি আজি অসমৰ মুখ্যমন্ত্ৰী দায়িত্ব লৈ 2021 পিছত 2026 কেনেকে ইলেকশন জিকিব লাগে তাৰ কল্পনা কৰা নাই 2047 কেনেকে আমি আকৌ ইলেকশন জিকিম তাৰ কল্পনা কৰিছো 2026 লৈ চিন্তা কৰাৰ প্ৰয়োজনে নাই that stage is over long back আগতে ইলেকশনৰ সময়ত লৈছিলে মানুহৰ পৰা আমি দি আছো আগতে ইলেকশনৰ সময়ত ব্যৱসায়ী পৰা কালেকশন হৈছিল এতিয়া আমি মানুহক দিয়াৰ দিছো দিবৰ কাৰণেটো বিধানসভাই এখন ৰাজ্যত বাজেট বাঢ়িলে ৰেভিনিউ এক্সপেন্ডিচাৰ বাঢ়িছে নে ক্যাপিটাল এক্সপেন্ডিচাৰ বাঢ়িছে আজি যদি আপোনালোকে চাই অসমত ক্যাপিটাল এক্সপেন্ডিচাৰ 2015-16 চনত মাত্ৰ 2,951 কোটি টকা আছে সেই কাৰণে এছেম্বলি বিল্ডিং টিল্ডিং আৰম্ভ হৈছিল শেষ কতো নহৈছিল
কাৰণ উইথ 2951 crore ইন কেপিটেল এক্সপেণ্ডিচাৰ এখন ৰাজ্যত বিকাশ কেনেকৈ হ'ব পাৰে আজি চাৰিওফালে উন্নয়ন আৰু প্ৰগতিৰ ঢল বৈছে তাৰ মূল কাৰণটোৱে হ'ল now the capital expenditure has been increased to 24,964 rupees tamare 3000 koti toka aru 25000 koti toka 3000 crores versus 25000 crores aru ei bochor ami capital expenditure 32000 koti toka leke ami loi jabo pari and doing this আমি তেলেঙ্গানাৰ দৰে ৰাজ্যক ক্যাপিটাল এক্সপেণ্ডিচাৰৰ ক্ষেত্ৰত আমি পিছপালাই যাবৰ বাবে আমাৰ যাত্ৰা আৰম্ভ হৈছে আজি আমাৰ অসমৰ 17টা পাব্লিক সেক্টৰ আন্ডাৰটেকিং ইজ প্ৰফিটেবল আমাৰ কালেক্টিভ ওয়েলথ গুটেই কেটা আন্ডাৰটেকিং মিলি মই মাটিৰ সম্পত্তি কোৱা নাই অনলি দা ক্যাশ ব্যালেন্স অনলি দা ট্ৰানজেকচনেল ভ্যালু নেটৱৰ্থ এই গুটেই কেটা পিএসইউৰ আজি নেটৱৰ্থ হৈছে 40000 কোটি টকা এনআৰএলত আমাৰ নেটৱৰ্থ আছে 6500 কোটি টকা ৰিজাৰ্ভ বেংকত আমি জমা কৰি থৈ দিছো 7474 কোটি টকা আইফাত আমি জমা কৰি থৈছো 855 কোটি টকা আৰু আমি মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাত জমা কৰি থৈছো 2700 কোটি টকা Tamre today at any point of time, 58,000 koti toka amar logot anytime we can encash. That is our positive, not negative. Aru iyar logot ei bochor ami namrupot biniyog koribor karone goi asu 2200 crores rupees. Ei bochor Reserve Bankot ami aru joma koribor goi asu 1000 koti toka. Orthat Ohome এটা এনেকুৱা বিত্তীয় নীতিক আৰোহণ কৰিছে ডেট জিডিপি ৰেশিও ইজ জাস্ট 25% আৰু ডেটৰ 50% আমি ওয়েলথ হিচাপে তাক আমি নিৰ্মাণ কৰি গৈ আছো উই আৰ ক্ৰিয়েটিং ওয়েলথ ফৰ দা ফিউচাৰ অফ আসাম